মানে বাবা থান পূজা কৰিবলৈ আহিছিলোঁ। গোটেই মানুহ চাই আছে, ইয়াত মহ ধূপাৰ ইমান লাগি মানে হৈছে, গোটেই গছত আছে। তাৰপিছত গোটেই মানুহ চাই গৈছে আৰু মই আহিছোঁ, চাইছোঁ। আৰু গোলাঘাট, লিমলিগড়, জগাপৰা মানুহ বহুত জগাৰ পৰা আহি গৈ চাইছে আৰু কিমান ধুনীয়াকৈ চাওকচোন, কিমান ধুনীয়াকৈ হৈ আছে। আৰু সুন্দৰ দৃশ্য এই ক'ব লাগিব। নুমলীগড় যি 39নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, লগতে দেওপাহাৰ লাগি আছে। আৰু এই দেওপাহাৰৰ আচলতে কাষতে এই দুজোপা বিশেষ গছ আছে। এই বিশেষ গছ দুজোপা সদায় শীতকাল অহাৰ লগে লগে পৰ্যটকৰ বাবে হওক, পথাচাৰীৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। যিহেতু এই গছ দুজোপাত বৰমহে বছৰ বছৰ ধৰি পেলাই বাঁহ লৈ আছে, বছৰ বছৰ ধৰি বাঁহ লৈ আছে। আৰু এনেধৰণে শীতকাল অহাৰ লগে লগে তেওঁলোকে মৌ যি চাক হয়, মৌ চাক বহায়। আৰু এতিয়া আপোনালোকে দেখিছে খুব এক সুন্দৰ দৃশ্য। আৰু ইয়াত যিসকল এই 39নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা কৰা পথচাৰীসকলে ৰখি পেলাই এপাক হ'লেও চাই যায়, বা পৰ্যটকসকলে এই দেওপাহাৰ চাবলৈ আহে, বাবা থান চাবলৈ আহে, তেতিয়া এই যি মৌচাক, এই বৰ মৌচাক চাবলৈ এইখিনিতে ভিৰ কৰা পৰিলক্ষিত হয়, আমি দেখিবলৈ পাইছোঁ। আৰু এই আচলতে নুমলীগড়ৰ বাবে খুব এক গৌৰৱৰ কথা। এনেকুৱা দৃশ্য আচলতে এতিয়া প্ৰায় লুপ্তই হৈ গৈছে, দেখিবলৈ পোৱা নাযায়। কিন্তু এই নুমলীগড়ত এই বছৰ বছৰ ধৰি এই বৰমহৰ চাক মানে খুব এক সুন্দৰ পৰিৱেশ মানে কৰি তুলিছে। এই আচলতে নুমলীগড়ৰ যি 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দেওপাহাৰৰ কাষতে থকা এই অঞ্চলটোৰ আচলতে খুব এক সুন্দৰ দৃশ্য দেখুৱায়। আৰু সকলো আচলতে ৰৈ পেলাই এপাক হ'লেও চাই যোৱা আমি দেখিবলৈ পাওঁ। হয়, নুমলীগড়ৰ বাবে খুব এক সুন্দৰ দৃশ্য এই ক'ব লাগিব। নুমলীগড়ৰ যি 39নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, লগতে দেওপাহাৰ লাগি আছে। আৰু এই দেওপাহাৰৰ আচলতে কাষতে এই দুজোপা বিশেষ গছ আছে। এই বিশেষ গছ দুজোপা সদায় শীতকাল অহাৰ লগে লগে পৰ্যটকৰ বাবে হওক, পথাচাৰীৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। যিহেতু এই গছ দুজোপাত বৰমহে বছৰ বছৰ ধৰি পেলাই বাঁহ লৈ আছে, বছৰ বছৰ ধৰি বাঁহ লৈ আছে। আৰু এনেধৰণে শীতকাল অহাৰ লগে লগে তেওঁলোকে মৌ যি চাক হয়, মৌ চাক বহায়। আৰু এতিয়া আপোনালোকে দেখিছে খুব এক সুন্দৰ দৃশ্য। আৰু ইয়াত যিসকল এই 39নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা কৰা পথচাৰীসকলে ৰখি পেলাই এপাক হ'লেও চাই যায়, বা পৰ্যটকসকলে এই দেওপাহাৰ চাবলৈ আহে, বাবা থান চাবলৈ আহে, তেতিয়া এই যি মৌচাক, এই বৰ মৌচাক চাবলৈ এইখিনিতে ভিৰ কৰা পৰিলক্ষিত হয়, আমি দেখিবলৈ পাইছোঁ। আৰু এই আচলতে নুমলীগড়ৰ বাবে খুব এক গৌৰৱৰ কথা। এনেকুৱা দৃশ্য আচলতে এতিয়া প্ৰায় লুপ্তই হৈ গৈছে, দেখিবলৈ পোৱা নাযায়। কিন্তু এই নুমলীগড়ত এই বছৰ বছৰ ধৰি এই বৰমহৰ চাক মানে খুব এক সুন্দৰ পৰিৱেশ মানে কৰি তুলিছে। এই আচলতে নুমলীগড়ৰ যি 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দেওপাহাৰৰ কাষতে থকা এই অঞ্চলটোৰ আচলতে খুব এক সুন্দৰ দৃশ্য দেখুৱায়। আৰু সকলো আচলতে ৰৈ পেলাই এপাক হ'লেও চাই যোৱা আমি দেখিবলৈ পাওঁ।